Hello everyone, স্বাগতম জনাইছো আটাইকে জ্ঞানম টিউশনৰ এটা নতুন ভিডিঅ'লে য'ত আমি আলোচনা কৰিবলৈ গৈ আছো ক্লাছ 10ৰ এটা ধুনীয়া ম্যাথমেটিক্সৰ চেপ্টাৰ যেটো হৈছে ত্ৰিভুজ সকলোৱে নহয় কিছুমানে হয়তো ভয় কৰি থাকা ত্ৰিভুজ একদম জ্যামিতি বুলি ক'লে ভয় লাগি যায় সো আমি এনেকুৱাকে পঢ়িম যাতে তোমালোকৰ 100% এই ক্লাছটো চাই ক্লিয়াৰ হৈ যায় নো ডাউট তাৰ পিছত তোমালোকে প্ৰেক্টিছ কৰিব লাগিব কিয়নো যদি প্ৰেক্টিছ নকৰা তেতিয়াহলে ম্যাথমেটিক্স একদমই তোমাৰ বাবে ইজি নহব তুমি বুজি পাবা কিন্তু পিছত পাহৰি যাবা মোৰ নাম সমীৰণ বৰা যদি প্ৰথমবাৰৰ বাবে কোনোবাই চাই আছা আগতে আমি বহুতখিনি ক্লাছ তোমালোকৰ বাবে ইউটিউব লাইভৰ যোগে আগবঢ়াইছিল ম্যাথমেটিক্সৰ জেনাৰেল সায়েন্সৰ ক্লাছ আছে হয়তো তোমালোকে চাইছা যদি চোৱা নাই ডেসক্ৰিপচনত মই প্লেলিষ্টখন দি দিম তোমালোকে চাই ল'বা কিন্তু তোমালোকে গম পাইছা যে আমাৰ নতুন বুক আহি গৈছে আৰু নতুন বুকখন হসাকেই কিছু ক্ষেত্ৰত বহুতখিনি আগবঢ়া আগৰ কিতাপখনতকে অদৰকাৰী কিছুমান বস্তু বাদ দি দিয়া হৈছে আৰু যিখিনি বস্তু আমি জানিব লাগে তাৰ ওপৰত কিছুমান নতুন ধাৰণা বা কিছুমান নতুন কনসেপ্ট দিবলে টপিক কিছুমান সন্নিবিষ্ট কৰা হৈছে আৰু তাৰ লগতে সেই টপিকখিনিৰ লগত ৰিলেটেড কিছুমান নতুন কোৱেশ্যনো দিয়া হৈছে গতিকে তুমি গম পাইছা কিতাপখন নতুন তাতে দুটা তিনটা মান কোৱেশ্যন তোমাৰ বাবে নতুন আছে সো সেই নতুন কোৱেশ্যন কেইটা তোমাৰ কাৰণে কিন্তু এবাৰ এক্সামত বহুত বেছি ইম্পৰ্টেন্ট হ'ব পাৰে আমি কোনো ইম্পৰ্টেন্ট বাছি নপঢ়ো আমি A to Z পঢ়িম আজি আমি পঢ়িবলৈ গৈ আছো কি এক্সাৰসাইজ 6.1 আৰু ইয়াত আমি মেইনলি কিহৰ কথা পঢ়িবলৈ গৈ আছো সদৃশ চিত্ৰৰ ওপৰত নামটো ত্ৰিভুজ কিন্তু আজিৰ ক্লাছটো কৰিলে তুমি কেৱল ত্ৰিভুজৰ নহয় তুমি বৃত্তৰ বিষয়ে বৰ্গৰ বিষয়ে ট্ৰেপিজিয়ামৰ বিষয়ে আয়তৰ বিষয়ে সবৰ বিষয়ে পঢ়িবলৈ পাবা কিয়নো সদৃশ চিত্ৰৰ ওপৰত আমি পঢ়িবলৈ গৈ আছো ঠিক আছে পলম নকৰো ক্লাছটো আৰম্ভ কৰো তেতিয়া লাহে লাহে বুজি পাই গৈ থাকিবা যে আমি আজিৰ ক্লাছটোত কি ডিসকাস কৰিম লেটস ষ্টাৰ্ট সো সদৃশ চিত্ৰ এতিয়া আমি সদৃশ চিত্ৰক সিমিলাৰ ফিগাৰছ বুলি ক'ব পাৰো সো যদি কোনোবা আছা ইংলিশ মিডিয়ামৰ ষ্টুডেন্টস তোমালোকেও বুজি পোৱাকে মই টাৰ্মছ বিলাক ইংলিশতো কৈ যাম আৰু অসমীয়াটো কমেই বাৰু গতিকে ম্যাথমেটিক্সটো আমাৰ দুটা ল্যাঙ্গুৱেজত পঢ়াবলৈ ইমান মানে টান নহয় আৰু পঢ়িবলৈ ইমান টান নহয় তোমালোক যদি কেনেবাকে ইংলিশ মিডিয়ামৰ কোনোবা আছা ধুনীয়াকৈ বুজি পাই যাবা মই কৈ যাম সো যেতিয়া আমি কম সিমিলাৰ বা সদৃশ তেতিয়া আমি বুজিব লাগিব যে দেখিবলৈ একে লাগিব তাৰ মানে ফৰ এক্সাম্পল মই যদি কওঁ এটো এটা বৃত্ত আৰু এটো এটা ত্ৰিভুজ তেতিয়াহলে তুমি কেতিয়াও ক'ব নোৱাৰা যে হেগিটা দেখিবলৈ একে অৰ্থাৎ তাহাঁতি সদৃশ চিত্ৰ হয়নে স্যাৰ একেবাৰে নহয় সো কোনবিলাক হ'ব সদৃশ চিত্ৰ সো কিতাপৰ উদাহৰণ মতে যদি যাওঁ মই যেনিবা ক'লো এটো এটা বৃত্ত তোমালোকে সাগে জানা ঐক্যকেন্দ্ৰিক বৃত্ত বা কনসেন্ট্ৰিক মানে সাৰ্কেলছ কি বুলি ক'লো মই কি বুলি ক'লো ঐক্যকেন্দ্ৰিক বা তাক আমি কি বুলি ক'ব পাৰো কনসেন্ট্ৰিক সাৰ্কেল কনসেন্ট্ৰিক তাৰ মানে কি বুজি পালা যে যাৰ কেন্দ্ৰবিন্দু এটাই থাকিব যেনেকৈ ধৰি লোৱা মই এটা বৃত্ত আঁকিলো এটো কেন্দ্ৰবিন্দু হ'ল আৰু এটা বৃত্ত আঁকিলো সো এইবিলাক কেনেকুৱা বৃত্ত একেটা কেন্দ্ৰযুক্ত কিছুমান বৃত্ত এতিয়া এনেকুৱা ধৰণৰ যিবিলাক বৃত্ত হ'ব সেই বৃত্তবিলাক দেখিবলৈ একে হ'বনে একে হ'ব তুমি যদি পৃথিৱীত যেনেকুৱা ডাঙৰ এটা বৃত্ত নোলোৱা লাগে আৰু একদম যিমান সৰু এটা বৃত্ত নোলোৱা লাগে কিন্তু বৃত্তটো দেখিবলৈ বৃত্তৰ নিচিনাই হ'ব বা দুইটা বা যিমানটা বৃত্ত নোলোৱা লাগে তুমি যদি বেলেগ আকাৰৰ লোৱা যেনেকৈ ঐক্যকেন্দ্ৰিক বৃত্ত লৈছো তেনেকৈ এটো এটা সৰু বৃত্ত তাতকৈ এটো এটা ডাঙৰ বৃত্ত তাতকৈ এটো এটা ডাঙৰ বৃত্ত তাতকৈ এটো এটা আৰু ডাঙৰ বৃত্ত কিন্তু দেখিবলৈ সব বৃত্ত কি হয় একে হয় সো এই বস্তুটোক আমি কি বুলি কওঁ সদৃশ তাৰ পিছত আমি আগবাঢ়ো আৰু কি আছে চাওঁ আচ্ছা ইয়াত স্যাৰ তাজমহল দেখুৱা হৈছে তোমালোকৰ কিতাপখনৰ এনচিইআৰটি যিখন টেক্সটবুক আছে মই লাইন বাই লাইন ইয়াতে কভাৰ কৰিম তুমি যদি এই ভিডিঅটো চাইছা তেতিয়াহলে তুমি এইখিনি বস্তু আকৌ কৰবাত নপঢ়িলে হ'ব এনেকুৱাকে পঢ়ুৱা হ'ব ঠিক আছে যদি তুমি অনুশীলনী 6.1 মোৰ হতে কৰিছা তেতিয়াহলে তুমি অনুশীলনী 6.1 ৰ বেলেগত কৰিব কোনো প্ৰয়োজন নাই একো বস্তু থাকি না যায় লাইন বাই লাইন পঢ়াম প্ৰতিটো কোৱেশ্যন প্ৰতিটো টপিক সো তাজমহলটোৰ মই তিনিখন ফটো দেখাইছো কি লিখিছো পিছত মই চাবলৈ গৈ আছো তুমি দেখিছা যে এইটো স্যাৰ অকনমান আকাৰত সৰু ইয়াত ডাঙৰ কিন্তু হয়তো তাজমহল তুমি যদি তাজমহলৰ তিনিখন ফটো উলিয়াই না ফটো কেখনৰ যদি আকাৰ বেলেগ হয় দেখিবলৈ তাহাঁতি একে হ'বনে নহয় হ'ব স্যাৰ সো এইটো এটা সদৃশ চিত্ৰৰ উদাহৰণ মই ক্লাছৰ আৰম্ভণিতে কৈছিলো যে কেৱল ত্ৰিভুজ নহয় যিকোনো বস্তুৰ ক্ষেত্ৰত আমি সদৃশ চিত্ৰৰ কথা বা সদৃশ যেটো বস্তু আমি হেতু ইমাজিন কৰিব পাৰো সদৃশ চিত্ৰ বুলি একানে কোৱা হৈছে নেক্সট স্যাৰ কি দেখাইছে এখন এটা সাংঘাতিক বস্তু দেখাইছো 2005ত গৰম বন্ধত গুৱাহাটী ফুৰিবলৈ আহিছিলো বুইছা ফ্যামিলিৰ লগত তেতিয়া ইয়া হৈছে ঋতুপৰ্ণ স্যাৰ ইয়া হৈছে মই আৰু ইয়া হৈছে আমাৰ ভন্টি এনেকৈ এখন ফটো মাৰিছিলো আৰু এখন চাগে 2024 মানৰ ফটো হয় একদম সেম সাইজত কিন্তু মই তোমালোকক ফটো এখন দেখাইছো কিন্তু তুমি যদি ফটো এখন চোৱাই ফটো এখন তুমি চাবা যে একেকিটা মানুহে আছে তুমি ভালকে চাবা দেই এটো মই হয় সঁচাকৈ মই হয়
এয়া দাদা হয় ঋতুপৰ্ণ বৰা ছাৰ আৰু এয়া হৈছে আমাৰ ভণ্টি কিন্তু কথাটো হ'ল ছাৰ এইটো আকৌ মেথমেটিক্সত কেলে দেখালে তোমালোকৰ কিতাপখনত এটা বস্তু লিখা আছে কি লিখা আছে যে তুমি তোমাৰ সৰু কালৰ এখন ফটো চোৱা আৰু এতিয়া ডাঙৰ কালৰ এখন ফটো চোৱা ফটোকেইখন একে আকাৰৰ হ'ব লাগিব আকাৰটো একে কিন্তু দেখিবলৈ ফটোকেইখন যদিও সৰু কালৰ আৰু ডাঙৰ কালৰ ফটো এখন চোৱা একে লাগিব নি নালাগে ইয়াত তিনিজনৰে মুখকেইখন কি দেখিছা বেলেগ দেখিছা কিন্তু সাপোজ মই ফটোকেইখন একেটা আকাৰতে প্ৰিণ্ট আউট কৰি উলিয়াই লৈ আনিছোঁ তেতিয়াহ'লে এইকেইটা সদৃশ হ'বনে নহয় ছাৰ ডেফিনেটলি নহয় কেলে নহয় কিয়নো আপুনি ইয়াত আকাৰটো একে দেখাইছে ঠিকেই কিন্তু ইয়াত গোটেইকেইজৰে মুখকেইখন বেলেগ হৈ গৈছে গতিকে এইটো এটা সদৃশ চিত্ৰ হ'ব নোৱাৰে কিন্তু তোমালোকে তাজমহলটো যে চাইছিলা সেইটো সদৃশ হ'ব কেলে হ'ব কিন্তু তাজমহলটো দেখিবলৈ গোটেইকেইটা তাজমহল একেই লাগিছে যদিও সৰু যদিও ডাঙৰ বুজি পাইছানে কথাটো কিন্তু এইবিলাক তোমাৰ কাৰণে সদৃশ চিত্ৰৰ উদাহৰণ হ'ব নোৱাৰে গতিকে এইটো ন হ'ব এতিয়া আহি যোৱা ইয়ালে আচ্ছা ইয়ালে অহাৰ আগত তোমালোকে এই বস্তুকেইটা ক্লিয়াৰ কৰি আহিব লাগিব যেটো বস্তু মই কৈছিলোঁ যে আমি এইটো অকণমান কিতাপৰ ভাষাটো পিছত বুজি প্ৰথমতে অকণমান পিকচাৰ চাই ল'লোঁ হয়নে আমি ডেইলি লাইফৰ লগত কানেক্ট কৰি ল'লোঁ যে কোনবিলাক সদৃশ হ'ব কোনবিলাক নহয় এতিয়া কথা হ'ল দুটা কণ্ডিশ্যন আছে সদৃশ বা সিমিলাৰ হ'বৰ কাৰণে দুটা কণ্ডিশ্যন আছে কি হ'ল প্ৰথম কথা ক'লে যে সিহঁতৰ অনুৰূপ কোণবোৰ সমান হ'ব লাগিব আমি প্ৰথমটো বুজি লওঁ ধৰি ল'লোঁ এইটো হৈছে এটা ত্ৰিভুজ যেহেতু আমি ত্ৰিভুজ চেপ্টাৰটো পঢ়িবলৈ গৈ আছোঁ এইটো এটা ত্ৰিভুজ ঠিক আছে আৰু মই ক'লোঁ এইটো এটা ত্ৰিভুজ এটা ইটোতকৈ ডাঙৰ হৈছে কিন্তু মই ক'লোঁ যে এই ত্ৰিভুজটোৰ নামটো হৈছে এ বি চি আৰু এই ত্ৰিভুজটোৰ নামটো হৈছে পি কিউ আৰ এতিয়া মই যদি ক'লোঁ য'ত এ আছে ইয়াৰ ঠাইত ছাপ'জ পি আছে যে এৰ অনুৰূপ কোণ পি এৰ সৈতে পি কোণটো যেনিবা সমান বিৰ সৈতে কিউ কোণটো সমান আৰু এই চিৰ সৈতে আৰ কোণটো সমান ঠিক আছে আৰু তোমালোকে সদৃশ ত্ৰিভুজ যেতিয়া লিখিবা তাৰ লিখাৰ যেটো নিয়ম মই হেতু এবাৰ দেখাই যাওঁ যে ট্ৰায়াঙ্গল এ বি চি সদৃশ এটো হৈছে সিম্বলটো ঠিক আছে সিমিলাৰ কাৰ সৈতে ট্ৰায়াঙ্গল পি কিউ আৰ এনেকৈ যেটা লিখিবা তোমালোকে এটা বস্তু গম পাবা যে ইয়াত অনুৰূপ কোণবিলাক এৰ কাৰণে পি বিৰ কাৰণে কিউ চিৰ কাৰণে আৰ এইকেইটা হৈছে অনুৰূপ কোণ এতিয়া এই দুটা ত্ৰিভুজৰ ক্ষেত্ৰত তুমি সদৃশ বুলি কেতিয়া ক'বা যেতিয়া তাহাঁতৰ এই অনুৰূপ কোণবিলাক কি হ'ব সমান হ'ব তাৰ মানে দুটা ত্ৰিভুজ তেতিয়াহে সদৃশ হ'ব যেতিয়া তাৰ প্ৰতিটো কোণ ইটোৰ লগত হিটো সমান হ'ব সো যদি মই কওঁ এইকেইটা দুটা সমবাহু ত্ৰিভুজ তুমি মন কৰিবা সমবাহু ত্ৰিভুজ তেতিয়াহ'লে তাৰ প্ৰতিটো কোণৰ মান কিমান ডিগ্ৰী হ'ব আৰু স্যাৰ 60 ডিগ্ৰী হ'ব এটো কোনে নাজানে প্ৰতিটো কোণৰ মান কিমান হ'ব 60 প্ৰতিটো কোণৰ মান 60 হেকাৰণে তুমি যিকোনো দুটা তুমি সমবাহু ত্ৰিভুজ লোৱা তাহাঁতৰ কোণকেইটা সমান হ'বই ইটোৰ লগত হিটো গতিকে প্ৰথমটো যেটো আমাৰ নিয়ম হেতু মানি চলিছে নে কোনে সমবাহু ত্ৰিভুজ বা ইকুইলেটাৰেল ট্ৰায়াঙ্গল মানি চলিছে সেকেন্ডটোলে যাওঁ সিহঁতৰ অনুৰূপ বাহুবোৰ একে অনুপাতত বা সমানুপাতত থাকে আৰু এটা কণ্ডিশ্যন হ'ব লাগিব কি হ'ব লাগিব যে সিহঁতৰ অনুৰূপ বাহুবিলাকৰ যেটো তাৰ মানে অনুপাত অনুপাত কি বুলি কৈছে সিহঁতৰ অনুৰূপ বাহুবোৰ একে অনুপাতত এই একে শব্দটোৱে আমাক কি বুজাইছে যে সমান হ'ব লাগিব কি তাহাঁতৰ অনুপাত কাৰ অনুপাত যিবিলাক অনুৰূপ বাহু তাহাঁতৰ অনুপাত অৰ্থাৎ তুমি যদি কোৱা ইয়াত এ বিৰ ইয়াত সমানুপাত মানে অনুৰূপ বাহু কি হয় পি কিউ ওকে ইজ ইকুৱেলছ টু সমান হ'ব লাগিব কাৰ সৈতে বি চি তাৰ সৈতে কি সমান বি চিৰ ঠাইত ইয়াত কি আছে কিউ আৰ সো বি চি ইয়াৰ অনুৰূপ বাহু হৈছে কিউ আৰ ইজ ইকুৱেলছ টু ইয়াত এ চিৰ যেটো অনুৰূপ বাহু এটো হৈছে পি আৰ সো এই কণ্ডিশ্যনটো হ'ব লাগিব যদি ইয়াত এই কণ্ডিশ্যনটো নহয় ইয়াৰ কোনোবা এটা অনুপাতটো যদি সমান হোৱা নাই তেতিয়াহ'লে মই কি বুলি ক'ম যে এই ত্ৰিভুজকেইটা সদৃশ ত্ৰিভুজ নহ'ব যদি মই চোৱা আমি দুটা বস্তুৰ সহায়ত সদায় বস্তুবিলাক বুজিব লাগে এক্সাম্পলছ এণ্ড নন এক্সাম্পলছ যে কোনবিলাক আপুনি কোৱা বস্তুবিলাক মানি চলে আৰু কোনবিলাকে মানি নচলে যেনেকৈ মই যদি কওঁ যে মাংসভোজী জন্তুৰ নাম কোৱা তুমি ক'লা বাঘ সিংহ লগতে মই যদি কৈ দিওঁ যে নহয় তাতে চাবা যেনেকৈ গৰু ছাগলী সিহঁতে কিন্তু মাংসভোজী নহয় তেতিয়া তোমাৰ বস্তুবিলাক বেছি ক্লিয়াৰ হৈ যায় মাইণ্ডত হয়নে সো তেতিয়া মই যদি কওঁ যে সদৃশ নহ'ব কেতিয়া তেতিয়াহ'লে আৰু সদৃশ হ'ব কেতিয়া তোমালোকে গম পালা নহ'ব কেতিয়া যদি মই এনেকৈ কওঁ চোৱা যে এইটো এটা ত্ৰিভুজ ঠিক আছে য'ত এইটো বাহু হৈছে তোমাৰ ধৰি লোৱা 3 সেন্টিমিটাৰ এফালে মই এইটো এটা দেখাওঁ দেই এফালে এইটো এটা মই ত্ৰিভুজ দেখাওঁ ইয়াত এইটো বাহু হৈছে তোমাৰ 6 সেন্টিমিটাৰ ওকে তাৰপিছত মই ক'লোঁ এইটো বাহু হৈছে 4 সেন্টিমিটাৰ ঠিক আছে আৰু এইটো বাহু হৈছে তোমাৰ ধৰি লোৱা 12 সেন্টিমিটাৰ মই এনে ক'লোঁ আৰু তাৰপিছত মই ক'লোঁ যে এইটো বাহু হৈছে তোমাৰ 3 সেন্টিমিটাৰ আৰু এইটো বাহু যেনিবা
6 সেণ্টিমিটাৰ এনেকৈ ক'লোঁ এতিয়া মই যদি ইয়াত অনুৰূপ বাহুৰ অনুপাত উলিয়াওঁ দেই চাবাচোন কি হয় এইটো মই ক'লোঁ A এইটো B এইটো C এইটো P এইটো Q এইটো R অ'কে মই যদি ইয়াত AB বাই কি উলিয়াওঁ AB বাই PQ উলিয়াওঁ AB বাই PQ AB মানে কিমান হয় ছাৰ 3 হয় PQ মানে কিমান হয় 6 হয় কিমান হ'ব 3 2 গুণ 6 1/2 1/2 যদি মই ইয়াত BC উলিয়াওঁ BC ডিভাইডেড বাই QR উলিয়াওঁ QR তো BC বাই QR কিমান হ'ব ছাৰ 4/12 কটাকটি কৰিলে 4 3 গুণ 12 1/3 ওকে তাৰপিছত যদি মই ইয়াত কি উলিয়াওঁ AC উলিয়াওঁ আৰু ইয়াত কি উলিয়াওঁ PR AC বাই PR সো AC মানে 3 PR মানে কিমান 6 কটাকটি কৰিলে এগেইন কিমান আহিব 1/2 সো কি দেখিলা ইয়াত দুটা বাহুৰ অনুপাতটো বাৰু মিলি আছে 1/2 1/2 কিন্তু এটা মিলি থকা নাই যেটো হৈছে 1/3 তেতিয়াহলে এই সেকেন্ড ৰুলটো মানিলে নে না মানিলে গতিকে এহেতি সদৃশ ত্ৰিভুজ নহয় বুজি পালা যেনিবা মই এনেকুৱা ধৰণে ক'লো যে ইয়াতে দুটা ত্ৰিভুজ আছে য'ত এটো হৈছে 30 ডিগ্ৰী এটো হৈছে তোমাৰ ধৰিলা মই এনে ক'লো আৰু দেই 60 ডিগ্ৰী সো 60 + 30 কিমান হৈ গুছি গ'ল 90 ডিগ্ৰী অকনমান বেলেগ ধৰণে কৰম ধৰি লোৱা এটো যেনিবা 40 ডিগ্ৰী 60 + 40 কিমান হৈ গুছি গ'ল 100 ডিগ্ৰী টোটাল কিমান থাকিব লাগিব 180 যেনিবা মই ক'লো এটো হৈছে 80 ডিগ্ৰী কিমান বুলি ক'লো 80 ডিগ্ৰী ওকে এতিয়া মই ক'লো যে আৰু এটা ট্ৰায়াঙ্গল আছে য'ত কি হৈছে এইটো হৈছে তোমাৰ 35 ডিগ্ৰী এটো হৈছে 35 ডিগ্ৰী কিমান হ'ল 70 হ'ল 180 হ'ব লাগে বা মই অকমান বেলেগকে কওঁ এটো হৈছে যেনিবা তোমাৰ 55 ডিগ্ৰী তো 35 + 55 কিমান হ'ল 90 ডিগ্ৰী এটো যেনিবা 90 ডিগ্ৰী ঠিক আছে মই ক'লো যেনিবা এটো 90 ডিগ্ৰী দেখাত না লাগিব পাৰে বুজি লোৱা 90 ডিগ্ৰী তেতিয়ালে এইগিটা অনুৰূপ এহেতৰ অনুৰূপ কোনবিলাক সমান হয় নে নহয় সো এই দুটা ত্ৰিভুজ আমাৰ ইয়াত কি হ'ব সদৃশ ত্ৰিভুজ হ'ব নে নহয় এইগিটা ত্ৰিভুজ আমাৰ ইয়াত সদৃশ ত্ৰিভুজ হ'ব নোৱাৰে কথাটো বুজি পালনে তাহাতৰ কোন গেটা সমান হ'ব লাগিব আৰু সেকেন্ড কথা বাহুকেইটা সমান নহয় বাহুকেইটাৰ অনুপাত সমান হ'ব লাগিব আৰু ডিটেইলত বুজি চাই গৈ থাকা আৰু ডিটেইলত বুজি এইটো চোৱা মই এইমাত্ৰ কোৱা বস্তুটো ইয়াতে আছে থেলছৰ উপপাদ্য থেলছ থিওৰাম তেখেতে কিহৰ ওপৰত ক'লে দুটা সমান কোণী চোৱা সমকোণী নহয় দেই সমান কোণী মানে সেই প্ৰতিটো কোণ যেতিয়া সমান হ'ব অৰ্থাৎ সমবাহু ত্ৰিভুজ সমান কোণী তোমালোকে সমবাহু ত্ৰিভুজ বুলি জেনেৰেলি কৈ থাকা ইকুইলেটাৰেল ট্ৰায়াঙ্গল বাট যদি কয় সমকোণী হেতু 90 ডিগ্ৰী হ'ব এটা এংগল কিন্তু সমান কোণী তাৰ মানে প্ৰতিটো কোণ সমান হ'বলৈ হলে কিমান ডিগ্ৰীকে হ'ব লাগিব 60 কিয়নো মুঠতে কিমান হ'ব লাগিব 180 ডিগ্ৰী সো যিকোনো দুটা যদি তুমি কি লৈ লোৱা সমান কোণী ত্ৰিভুজ বা সমবাহু ত্ৰিভুজ তাৰ মানে হা সো এনেকুৱা হৈছে যে এই ত্ৰিভুজটো দেখাত অকনমান তোমাৰ কাৰণে ডাঙৰ হৈছে বাট বাহু কেটা সমান যেনে ত্ৰিভুজটোৰ তিনিওটা বাহু সমান থাকে তুমি যদি কোৱা এটো হৈছে 9 এটো 9 এটো 9 ইয়াত এটো 3 এটো 3 এটো 3 এটো এটা 3 হলেটো গুটেকিটা 3 হ'ব স্যাৰ এটা 9 হলে গুটেকিটা 9 হ'ব কিয়নো কি হয় কিয়নো আমি কৈছো যে সমান কোণী সব কোণ সমান বা সমবাহু সমান কোণী একে যদি কোণ কেটা সমান হয় বাহু কেটা সমান হ'বই তো ইয়াতো কিন্তু কোণ কেটা হি ডাঙৰ ত্ৰিভুজ হ'ল বুলি কোণ কেটা কিন্তু বেলেগ হৈ না যায় কিয়নো যদি বাহু কেটা সমান হয় তেতিয়া হলে সমান কোণী ত্ৰিভুজৰ প্ৰতিটো কোণ 60 ডিগ্ৰী হ'বই বা আমি যেটো কওঁ ইকুইলেটাৰেল ট্ৰায়াঙ্গল বা সমবাহু ত্ৰিভুজ প্ৰতিটো কোণ 60 ডিগ্ৰী হ'বই গতিকে আমি যদি ইয়াত প্ৰথমটো বস্তু চাবলৈ যাওঁ যে কোণ কেটা মানে কি হ'ব লাগিব সমান হ'ব লাগিব হৈছে না নাই হোৱা 60 ডিগ্ৰী 60 ডিগ্ৰী 60 ডিগ্ৰী 60 ডিগ্ৰী 60 ডিগ্ৰী 60 ডিগ্ৰী চাও কোণ কেটাটো সমান হৈছে সেকেন্ড কন্ডিশনটো কি মানিব লাগে যে বাহু কেটাৰ অনুপাত সমান থাকিব লাগে যদি সমান কোণী ত্ৰিভুজ হয় বা সমবাহু ত্ৰিভুজ হয় তো বাহু কেটাৰ অনুপাত চোৱা এটো 9/3 হ'ব কিমান আহিব 3 3 গুণ 3 আহিলে এইটোৰ কাৰণে কিমান হ'ব 9/3 হ'ব কিমান আহিব 3 আহিব আকৌ এইটোৰ কাৰণে কিমান আহিব 9/3 আহিব কিমান আহিব 3 আহিব গতিকে তুমি দেখিবা যে তাহাঁতৰ বাহুকেইটাৰ অনুপাত সদায় সমানেই হ'ব যদি হি সমান কোণী ত্ৰিভুজ হয় বা সমবাহু ত্ৰিভুজ হয় সেইকাৰণে সব সমবাহু ত্ৰিভুজ কি হয় সদৃশ পৃথিৱীত যিমান সমবাহু ত্ৰিভুজ আছে সব সমবাহু ত্ৰিভুজ কি হ'ব সদৃশ হ'ব গট ইট হৈ গৈছে ক্লিয়াৰ নেক্সট চোৱা ইয়াতে তোমালোকৰ কিতাপত দিয়া দুটামান মই উদাহৰণ লৈ লওঁ কি দেখাইছে চিত্ৰ 6.5 সুধিছে যে এই চিত্ৰকেইটা সদৃশ হয় নে নহয় সিম্পল এটা কাম কৰা তোমাক দিয়া হৈছে এটো এটা বাহু তাৰ অনুৰূপ বাহু হৈছে এটো সো বাহুকেইটাৰ যদি তুমি অনুপাত উলিওৱা কিমান ওলাব চোৱা DC বাই SR যদি তুমি উলিওৱা কিমান ওলাব চাই লোৱা DC মানে স্যাৰ 2.4 আৰু SR মানে হৈছে 4.8 24 2 গুণ 48 সবে জানে সো ইয়াত আহিব কিমান হাফ
পইণ্ট কেইটা নাই বুলিও ভাবি ল'ব পাৰা কোনো কথা নাই তাৰপিছত তুমি যদি উলিওৱা DA তাৰ অনুৰূপ বাহু কি হ'ব SP সো DA মানে কিমান হয় স্যাৰ 2.1 আৰু SP মানে কিমান হয় 4.2 21 2 গুণ 42 2 কটাকটি যাব 1/2 আহিব মিলি আছে তাৰপিছত যদি মই এইটো চাওঁ 1.5 এটো আছে 3 সো আমি যদি উলিয়াও কি ইয়াতে কৰি দিছো দেই AB ডিভাইডেড বাই PQ অনুৰূপ বাহুৰ অনুপাত কিমান ওলাব এফালে 1.5 এফালে 3 সো 15 2 গুণ 30 হয় গতিকে 1/2 এ আহিব 1/2 আহি আছে লাষ্টটো চাই দিলে হ'ল আৰু কিমান আছে CB আৰু এটো কি হয় RQ আচ্ছা CB কিমান হয় স্যাৰ CB হৈছে 2.5 CB কিমান 2.5 আৰু RQ টো কিমান হয় 5 সো 25 2.5 এ কিমান বাৰ যাব 5 স্যাৰ দুবাৰ যাব গতিকে আমি কিমান পাম 1/2 এ পাম সো তুমি কি দেখিলা স্যাৰ মই এটাই দেখিলো যে ইয়াত বাহুকেইটাৰ অনুপাত 1/2 এ আছে গতিকে চিত্ৰ 6.5 তাত যি দুটা চিত্ৰ দিয়া আছে চিত্ৰকেইটা সদৃশ হ'ব কথাটো বুজি পালো আৰু এটা কথা এহেতৰ কোন কেইটা কিন্তু চাই ল'ব লাগিব কোন কেইটা চোৱা 85 70 105 105 100 মিলি আছে নে সো কোন কেইটাও সমান গতিকে দুইটা বস্তু তাহাতি মানি চলিছে যে কোন কেইটা সমান হ'ব লাগিব অনুৰূপ আৰু বাহুকেইটাৰ অনুপাতটো সমান হ'ব লাগিব হৈ গল তাৰ পিছত আৰু এটা চিত্ৰ দিয়া আছে চোৱা এইটো সো এইটো চিত্ৰত আমাক দেখাইছে কি যে এইটো আৰু এইটো এটা মই কৈ নাথাকিলে হ'ব চোৱা এইটো আৰু এইটো বাহুৰ অনুপাত চাবা এইটো আৰু এইটো বাহুৰ অনুপাত চোৱা এইটো আৰু এইটো বাহুৰ অনুপাত চোৱা এইটো আৰু এইটো বাহুৰ অনুপাত চোৱা বস কামটো হৈ যাব দেখাই দিও দিয়া প্ৰথমতে মই যদি DC আৰু SR চাওঁ কি চাওঁ DC আৰু SR দেখিয়ে গম পাইছা চাগে DC কিমান 3 SR কিমান 3.5 এনেকে থাকিবলৈ দিয়া তাৰপিছত তুমি যদি ইয়াত DA আৰু SR উলিওৱা DA আৰু SR উলিওৱা তেতিয়াহলে কি দেখিবা যে DA মানে স্যাৰ 3 হয় আৰু SR মানে হৈছে 3 গতিকে 3/3 1 আৰু তুমি কৰিবৰ প্ৰয়োজনে নাই মোৰ মতে কেলে নাই বিকজ তুমি দেখিছা যে এই দুটা বাহুটোৰ অনুপাত নিমিলিলে আৰু মিলাই থাকি লাভ আছে নেকি গোটেইকেইটা বাহুৰ অনুপাতে মিলিব লাগিব দুটা নিমিলিলে যেতিয়া তুমি গমেই পালা যে ইয়াত বাহুকেইটাৰ অনুপাত একে নহয় কিন্তু এটা বস্তু চাবা ইয়াত প্ৰতিটো কোণে কিন্তু 90 ডিগ্ৰী আছিল অৰ্থাৎ যদি আমি কওঁ যে চিত্ৰকেইটাত প্ৰতিটো কোণ 90 ডিগ্ৰী বা প্ৰতিটো অনুৰূপ কোণ সমান হয় কিন্তু অনুৰূপ বাহুকেইটাৰ অনুপাত সমান নহয় তেতিয়াও তাহাতি সদৃশ নহব পাৰে দুইটা কন্ডিশনে তাহাতি মানি চলিব লাগিব কথাটো বুজি পালো সো এইটো হৈ গল ইয়াৰ পিছত আৰু এটা আছে চোৱা এইটো হৈছে চিত্ৰ 6.7 এই চিত্ৰ 6.7 ত তুমি যদি চোৱা এটা দেখিয়ে গম পাইছা যে ইয়াত এই কোণকেইটা কি নহয় সমান নহয় সমান হৈছে নেকি এটো 90 ডিগ্ৰী প্ৰতিটো কোণে 90 ডিগ্ৰী ইয়াত কিন্তু নহয় সো দেখিয়ে তুমি গম পালা যে একেটা সদৃশ চিত্ৰ হ'বই নোৱাৰে আৰু যদি তুমি ইয়াত বাহুকেইটাৰ অনুপাত উলিয়াবলৈ যোৱা তেতিয়া তুমি দেখিবা দেই যে 2.1 ডিভাইডেড বাই 4.2 এটো 2.1 ডিভাইডেড বাই 4.2 এটো 2.1 ডিভাইডেড বাই 4.2 এটো 2.1 ডিভাইডেড বাই 4.2 কি বুজিলা যে বাহুকেইটাৰ অনুপাত একে হলেই যে কোনকেইটা একে হ'ব তাৰ কোনো মিনিং নাই বা তাৰ কোনো ধৰাবন্ধা নিয়ম নাই দেখিলা আগৰটো তুমি কি দেখিলা আগৰটো দেখিলা যে যদি কোনকেইটা সমান হয় তেতিয়া অনুৰূপ বাহুৰ অনুপাত সমান নহবও পাৰে বুজি পাইছা নে আৰু এইটো তুমি কি দেখিলা যে কোনকেইটা যদি অনুৰূপ বাহুকেইটাৰ অনুপাত সমান হয় তেতিয়াও কোনকেইটা সমান নহব পাৰে ইটো হলে যে হিটো হ'ব তেনেকুৱা কিবা নিয়ম নাই দুইটা নিয়ম মানি চলিব লাগিব তেতিয়াহে সদৃশ চিত্ৰ বুলি আমি ক'ব পাৰিম ক্লিয়াৰ নেক্সট ওয়ান এইটো উদাহৰণ 1 এইটো হৈছে তোমালোকৰ নতুন কিতাপখনৰ এটা কোৱেশ্চন উদাহৰণ হিচাপে দিছে তাৰ পিছত প্ৰশ্নাৱলীটো আৰু কোৱেশ্চন দিয়া আছে চোৱা ধুনিয়া কোৱেশ্চন কৈছে কি যে যদি দুটা বহুভুজ সদৃশ তেন্তে হিহতৰ অনুৰূপ বাহুবোৰ কি হ'ব যদি দুটা শব্দ তুমি দেখিছা সদৃশ আৰু অনুৰূপ যদি তুমি এই দুটা শব্দ দেখিছা সদৃশ আৰু অনুৰূপ গম পাবা যে অনুৰূপ বাহু সদৃশ হয় যদি অনুৰূপ বাহুৰ কথা ভাবিবলৈ যোৱা তেতিয়াহলে অনুৰূপ বাহু সদায় সমানুপাতিক হ'ব অনুৰূপ বাহুবিলাক কি হ'ব সমানুপাতিক হ'ব তাৰ পিছত তুমি যদি কবলৈ যোৱা যে একে সংখ্যক বাহু বিশিষ্ট দুটা বহুভুজ আচ্ছা মই এটা কথা তোমালোকক বুজাই যাওঁ দেই যে সমানুপাতিক বুলি যে ক'লে সমান বুলি নকলে কেলে তাৰ মানে এনেকুৱা হ'ব পাৰে যে 5/10 পাইছা কৰবাত ঠিক আছে কৰবাত তুমি 3/6 পাইছা কৰবাত তুমি 12/24 পাইছা
কিন্তু সবৰ পৰা তুমি কটাকটি কৰিলে কিমান পাবা 1/2 পাবা 1/2 পাবা 1/2 পাবা কিন্তু তোমাৰ যেটা 5/10 বুলি কৈছা 3/6 বুলি কৈছা 12/24 বুলি কৈছা তাৰ অৰ্থটো কি যে এটা যদি তুমি ত্ৰিভুজ হিচাপে লৈ লোৱা এটো 5 হলে এটো বাহু 3 cm এটো যদি মই এনেকৈ দেখাও এটো 5 হলে এটো 3 cm হয়নে এটো যদি 10 cm এটো হৈছে 6 cm এটো যদি 12 cm এটো হ'ব কিমান 24 cm সো এই বাহুগিটাৰ দৈৰ্ঘ্য বেলেগ বেলেগ যেতিয়া হ'ব তাহাতৰ অনুপাতগিটাত প্ৰথমতে তুমি সমান পাই নোযোৱা সমানুপাতিক মানে কি যেটা কটাকটি কৰিলে কিন্তু ফাইনালি আনসাৰটো একে আহিব বুজি পালানে বস্তুটো হেতু সমানুপাতিক বুলি কোৱা হয় গতিকে যেতিয়া আমি অনুৰূপ বাহুৰ কথা কম আৰু সদৃশ বুলি কম তেতিয়া হি সমান কেতিয়াও নহয় কি হ'ব সমানুপাতিক হ'ব নেক্সট আহি যোৱা ইয়ালে একে সংখ্যক বাহু বিশিষ্ট দুটা বহুভুজ সদৃশ হ'ব যদিহে হিহঁতৰ অনুৰূপ কোণ যদি অনুৰূপ কোণৰ কথা কয় সদায় হি কি হ'ব সমান হ'ব অনুৰূপ কোণবিলাক কিন্তু সদায় কি হ'ব লাগিব সমান যদি তাহাতি কি হয় সদৃশ হ'বলে হয় বহুভুজ মানে কি ত্ৰিভুজটো এটা বহুভুজ চতুৰ্ভুজটো এটা বহুভুজ হয় সো যিকোনো বহুভুজৰ ক্ষেত্ৰত তুমি যদি কোৱা যে তাত কি হ'ব লাগিব অনুৰূপ কোণবোৰ কি হ'ব লাগিব সদায় কোণবিলাক সমান হ'ব লাগিব নেক্সট 5 cm বাহু বিশিষ্ট দুটা সমবাহু ত্ৰিভুজ এনেকুৱা দুটা সমবাহু ত্ৰিভুজ যত এটো সমবাহু ত্ৰিভুজৰ বাহুকেইটা 5 cm এটো সমবাহু ত্ৰিভুজৰ বাহুকেইটা 5 cm দুটা সমবাহু ত্ৰিভুজ 5 cm বাহু বিশিষ্ট তো কি হ'ব স্যাৰ দুইটাটো সমানো হ'ব আৰু দেখিবলৈও একে হ'ব গতিকে সৰ্বসম আৰু সদৃশ হিটোৰ ওপৰত হিটো যদি জাপি দিয়া সম্পূৰ্ণৰূপে এটো কি কৰিব ঢাকি দিব হয়নে তাৰ পিছত চোৱা লাষ্টটো সকলোবোৰ বৰ্গ তোমাক যদি মই বৰ্গ কেইটামান আঁকি দেখাও এটো এটা বৰ্গ এটো তাতকে এটা ডাঙৰ বৰ্গ কিন্তু বৰ্গ বুলি ক'লে তাহাতৰ বাহুৰ দৈৰ্ঘ্য কি হ'ব সদায় সমানেই হ'ব এটো যদি 2 2 2 2 এটো সাপোজ 5 5 5 5 গতিকে কি হ'ব বাহু বিলাকৰ দৈৰ্ঘ্য এটাৰ যদি 5 cm এটা বাহু সব বাহু 5 হ'ব হেতুটো বৰ্গ সো বৰ্গ বিলাক দেখিবলৈ কি হয় একে হয় খালি সমান হ'ব বুলি কথা আছে নেকি নাই তুমি যদি চোৱা দুটা বৰ্গৰ ক্ষেত্ৰত যদি তুমি চোৱা এটো এটা বৰ্গ ললো বা এয়াতে মই দেখালো এটো এটা বৰ্গ প্ৰতিটো কোণে কিমান ডিগ্ৰী 90 ডিগ্ৰী দুইটা বৰ্গৰ ক্ষেত্ৰত গতিকে অনুৰূপ কোণবোৰ সমান তুমি যদি কোৱা যে ইয়াৰ ক্ষেত্ৰত প্ৰতিটো বাহুৰ দৈৰ্ঘ্য হৈছে 4444 cm ইয়াত 8888 cm তেতিয়াহলে তুমি 4/8 কিমান ওলাব 1/2 4/8 1/2 4/8 1/2 4/8 1/2 গতিকে অনুৰূপ বাহুৰ অনুপাতটো সমান হ'ল গতিকে বৰ্গবিলাকো কি হ'ব বৰ্গবিলাক কি হ'ব সদৃশ হ'ব আৰু এই বস্তুটো তোমালোকৰ আনসাৰটো তোমালোকে এনেকে হয়তো থাকিব পাৰে চোৱা কেনেকে ধৰণে আছে যে আমাৰ এই এটো কি বুলি দিয়া আছে P Q R S এনেকে ধৰণে দিয়া আছে দেখিছানে আনসাৰটো এ তো এ বুলি কওঁতে আমি কোনটো বস্তু বুজি পাইছো যে এত কি আছে P লগত 3 আছে এই P লগত কি আছে 3 কৰিছিল নে সমানুপাতিক এ P লগত 3 আছে তাৰ পিছত Q লগত 4 আছে Q লগত আমাৰ 4 আছিলে যে অনুৰূপ কোণবোৰ কি হ'ব সমান সো Q লগত 4 আছিলে হয় তাৰ পিছত R 5 cm বাহু বিশিষ্ট যদি সমবাহু ত্ৰিভুজ হয় সৰ্বসম আৰু সদৃশ সো R লগত 1 আছিলে বৰ্গৰ লগত এটো আছিলে সো আমি দেখাত একদম নতুন কিবা এটা নিচিনা লাগিছে কিন্তু যদি কনসেপ্ট বুজি পোৱা এনেকুৱা বেলেগ কোৱেশ্চনো যদি দিয়ে পাৰিবা নে একদম পাৰিবা হয়নে পাৰিবা নেক্সট আহি যোৱা গতিকে আহি যোৱা এতিয়া অনুশীলনীলে আৰু অনুশীলনীৰ কোৱেশ্চন একেবাৰে কম আমি যদি চেপ্টাৰটো বুজি পালো এখিনি একেবাৰে সহজ লাগিব চোৱাচোন প্ৰথমটো কি কৈছে যে কাখৰ বন্ধনীত দিয়া শুদ্ধ শব্দৰ সহায়ত খালি ঠাই পূৰ কৰিব লাগে সকলোবোৰ বৃত্তই কি হয় সমান আকাৰৰটো নহয় কিন্তু দেখিবলৈ একে সদৃশ হয় সকলোবোৰ বৰ্গই কি হয় সব বৰ্গ দেখিবলৈ সমান নহব পাৰে বাট কি হয় সদৃশ হ'ব পাৰে দেখিবলৈ একে হ'ব পাৰে তাৰ পিছত সকলোবোৰ ড্ৰেছ ত্ৰিভুজ সদৃশ কোনবিলাক ত্ৰিভুজ সদৃশ হ'ব দেখিবলৈ একে কোনবিলাক হ'ব সমবাহু সমদ্বিবাহু মানে কি যাৰ দুটা বাহু সমান হেতুটো নহব তাৰ পিছত সমান সংখ্যক বাহু থকা দুটা বহুভুজ সদৃশ হ'ব যদিহে এটা বহুভুজ আছে দুটাৰে বাহুৰ সংখ্যা সমান যদি পাঁচটা ইটোটো পাঁচটা তেনেকুৱা কেতিয়া হ'ব যদি হিহঁতৰ অনুৰূপ কোণবিলাক ডেশ আৰু অনুৰূপ বাহুবিলাক ডেশ অনুৰূপ কোণবিলাক কি সমান এটো প্ৰথমতে লিখিবা আৰু অনুৰূপ বাহুবিলাক কি সমানুপাতিক এটো পিছত লিখিবা খতম আৰু কোৱেশ্চন কি আছে একদম ইজি কোৱেশ্চন এটা আছে চোৱা আচ্ছা এটা ইনফৰমেশন তোমালোকৰ কাৰণে জ্ঞানম টিউশন এপটো ডাউনলোড কৰিছানে যদি কৰা নাই একদম আজিয়ে কৰা ক্লাছটো চাই শেষ হোৱা লগালগ কৰা তিনটা কোৰ্স ক্লাছ 10 ৰ বাবে আমাৰ ইয়াতে আছে একদম ফেমাস এটা কোৰ্স হৈছে তোমালোকৰ এই টাৰ্গেট 100 যেটো হৈছে জেনাৰেল সায়েন্সৰ বাবে এটা কোৰ্স ঋতুপৰ্ণ স্যাৰ আৰু মই তোমালোকৰ বাবে আগবঢ়াইছো এই কোৰ্সটো চালে গম পাবা 100ৰ ভিতৰত 100 পাব পৰাকে এটা কোৰ্স তোমালোকলৈ আগবঢ়োৱা হৈছে আৰু মই যিমানটো জানো আমাৰ জ্ঞানম টিউশন আটাইতকৈ যেটো ফেমাস কোৰ্স হেতু হৈছে এটো
বহুত ষ্টুডেণ্ট অলৰেডি এনৰোল হৈ আছে ইয়াত বহুত ষ্টুডেণ্টে বহুত ভালকৈ ৰিজাল্ট কৰিব পাৰিছে ইয়াৰ পৰা 100ৰ ভিতৰত 100 পাইছে এতিয়ালৈকে এনে নহয় টাৰ্গেট 100 ক্লাছটোত ইয়াৰ যিবিলাক ক্লাছ হ'ব সেইবিলাক ৰেকৰ্ডেড ক্লাছ হ'ব ঠিক আছে আৰু ইয়াত তোমালোকৰ লাইন বাই লাইন এনচিইআৰটি কভাৰ কৰি হেণ্ড ৰিটেন ক্লাছ নোট দিয়া থাকিব আৰু তাৰ লগতে এবাৰ নতুনকৈ এটা বস্তু এড হৈছে 2026ত যিটো হৈছে চেপ্টাৰ ৱাইজ 100 MCQs একদম বেষ্ট অফ দ্য বেষ্ট MCQs প্ৰতিটো চেপ্টাৰৰ 100টাকে MCQ প্ৰতিটো চেপ্টাৰৰ 100টাকে MCQ আৰু তাৰ আনসাৰো তাত এক্সট্ৰাকে আছে সো প্ৰেক্টিছৰ বাবে একদম বঢ়িয়া হ'ব ঠিক আছে সেইখিনি বস্তু আমি এড কৰি দিছো সো এইটো জেনাৰেল সায়েন্সৰ কোৰ্স এইটো হৈছে আমাৰ এডভান্স ম্যাথমেটিক্সৰ কোৰ্স একদম বঢ়িয়াকে পঢ়াই আছে আমাৰ ফাৰাজ আমিন ছাৰে এটা ৰেকৰ্ডেড কোৰ্স হয় প্ৰতিটো কোৰ্সে ৰেকৰ্ডেড এইটো নতুনকৈ ইনক্লুড কৰা হৈছে 2026ত অঞ্জন ফুকন ছাৰে কেনেকৈ ক্লাছ কৰিছে একবাৰ চাবা ইউটিউবত তুমি দেখিলে গম পাবা যে ক্লাছবিলাক তোমালোকৰ কাৰণে কিমান উপকৃত হ'ব পাৰা তোমালোকে সেই ক্লাছবিলাকৰ পৰা মোৰ ভাল লাগিছে মই চাগে সঁচা কথা কৈছো অসমত মই এনেকৈ ইংলিছৰ ক্লাছ মই দেখাই নাই ছাৰে যিমান ধুনীয়াকৈ ক্লাছবিলাক কৰিছে মোৰ পাৰ্চনেলি বহুত ভাল লাগিছে তোমালোকে এবাৰ চেক কৰিবা বহুত ভাল পাবা ঠিক আছে সো এইটো হৈছে আমাৰ ইংলিছৰ কোৰ্স দেই এইটো নতুনকৈ লঞ্চ কৰা হৈছে ইয়াত থাকিব তোমাৰ প্ৰপাৰ ক্লাছ নোট বেষ্ট ভিডিঅ' এক্সপ্লেনেশ্যনছ মানে তোমালোকৰ ৰেকৰ্ডেড কোৰ্স হ'ব এইটো ভিডিঅ' এক্সপ্লেনেশ্যন থাকিব আৰু তাত MCQ থাকিব আৰু গ্ৰামাৰৰ পাৰ্টটো ছাৰে এই কোৰ্সটোতে ইনক্লুড কৰি দিব ঠিক আছে আগলৈ যাওঁ চোৱা ওকে সো এইটো আহি গ'ল আমাৰ সেকেন্ড কুৱেশ্যন অনুশীলনীটোৰ যে তলত উল্লেখ কৰা বিলাকৰ দুটা ভিন্ন উদাহৰণ দিয়া বেলেগ উদাহৰণ দিবলৈ কৈছে এজোৰ সদৃশ চিত্ৰ উদাহৰণ দিয়া কি কবা দুটা বৃত্ত তুমি ক'ব পাৰা এনেকে যে এনেকুৱা দুটা বৃত্ত যাৰ ব্যাসাৰ্ধ এটাৰ 2 সেন্টিমিটাৰ আৰু এটাৰ হৈছে 6 সেন্টিমিটাৰ সো 2 সেন্টিমিটাৰ আৰু 6 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ যদি দুটা বৃত্ত আঁকা কি হ'ব সদৃশ হ'ব মই এইখিনিতে এটা কথা কৈ থৈ যাওঁ যদি বৃত্তকেইটাৰ ব্যাসাৰ্ধ কেনেবাকে সমান হয় কি হ'ব তোমালোকে মোক কমেন্ট সেকশনত জনাই থবা তোমালোকে নিজে ভাবিবা আৰু কমেন্ট সেকশনত মোক এটো আনসাৰ লাগে মই যিকিটা কোৱেশ্চন হুদিছো তোমালোকে 1 2 3 4 কে আনসাৰ দি গলে হ'ল এই বৃত্তকেইটা সদৃশ হ'বনে যদি তাহাঁতৰ ব্যাসাৰ্ধ 3 সেন্টিমিটাৰ আৰু 3 সেন্টিমিটাৰ হয় তেতিয়াহলে তাহাঁতি সদৃশ হ'বনে নহয় সদৃশ হ'বনেটো গম পাইছে সদৃশ হ'বই তাহাঁতি সৰ্বসম হ'বনে নহয় সেই কথাটো মোক আনসাৰ দিলে হ'ল ই সদৃশ হ'ব নে সদৃশ আৰু সৰ্বসম হ'ব নে অকল সৰ্বসম হ'ব কি হ'ব মোক আনসাৰটো দি ৰাখিবা ঠিক আছে তাৰ পিছত আমাক সুধিছে যে এজোৰ অসদৃশ চিত্ৰৰ উদাহৰণ দিয়া অসদৃশ চিত্ৰ বুলি ক'লে তুমি ক'ব পাৰিবা যে এটা বৃত্ত আৰু এটা ত্ৰিভুজ বা এটা বৰ্গ আৰু এটা বৃত্ত বা এটা বৰ্গ আৰু এটা ত্ৰিভুজ যি কোৱা আৰু এইকিটা কি হয় অসদৃশ চিত্ৰৰ উদাহৰণ যদি আমি খৰজি মাৰি আমাৰ যদি কনসেপ্টখিনি ক্লিয়াৰ কৰি লও এই কোৱেশ্চনবোৰ এনে হৈ যাব ঠিক আছে এনে হৈ যাব তাৰ পিছত এটো চোৱা কোৱেশ্চন নম্বৰ 3 এটো চোৱা যে তলত দিয়া চতুৰ্ভুজ দুটা সদৃশ হয় নে নহয় স্যাৰ দেখিয়ে গম পাইছো নহয় বাদ দিয়ক কেলে ইয়াত এইটো কোণ আৰু এইটো কোণ কৰবাত সমান দেখিছা এইটো 90 ডিগ্ৰী এইটো নহয় 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 তাৰ পিছত তুমি সমানুপাতিক হয় নে নহয় চাবলে প্ৰয়োজনো নাই হবও পাৰে চোৱা 1.5/3 1.5/3 1.5/3 1.5/3 হল পিছে কি হল কিন্তু তাহাঁতৰটো এই কোণ কেটা 90 ডিগ্ৰী হল ইয়াতটো নহয় গতিকে এইকেটা সদৃশ চিত্ৰ নহয় কোণ কেটা সমান হ'ব লাগিব হয়নে বাৰু নেক্সট যাও তলৰ কোণ কেটা নিশ্চিতভাৱে ইটো হিতুৰ লগত সদৃশ ইটোৰ লগত হিতু সদৃশ হ'বই লাগিব এইটো এটা নতুন কোৱেশ্চন এইটো এটা তোমালোকৰ নতুন বুকখনত ইনক্লুড হোৱা কোৱেশ্চন এইটো আগৰ কিতাপখনত নাছিল কনসেপচুৱেল কোৱেশ্চন চাবা যিকোনো দুটা ৰম্বাস মানে কি এইটো তোমালোকে ৰম্বাস বুলি ক'ব পাৰা এটা বৰ্গ এইটো তোমালোকে ৰম্বাস বুলি ক'ব পাৰা তাৰমানে ৰম্বাস কি আছিল যাৰ কোণ কেটা 90 ডিগ্ৰী হ'ব লাগিব বুলি কথা নাই কিন্তু বাহু কেটা সমান হ'ব লাগিব এটা মই যদি কওঁ যিকোনো দুটা ৰম্বাস সো এইটো এটা ৰম্বাস এইটো এটা ৰম্বাস যদি মই কওঁ যে এই ৰম্বাসটো কোণ কেটা 90 ডিগ্ৰী কি নহয় ইয়াত কিন্তু কোণ কেটা 90 ডিগ্ৰী হয় তেতিয়াহলে তুমি কি কবা যে ইয়াত কোণ কেটাটো সমান নহলে গতিকে দুটা ৰম্বাস কেনেকে কি হ'ব পাৰে সদৃশ হ'ব পাৰে গতিকে আমি কম যে নিশ্চিতভাৱে ইটোৰ লগত হিতু সদৃশ নহয় তাৰ মানে এইটো হ'ব নোৱাৰে কেলে হ'ব নোৱাৰে ৰম্বাস বুলি ক'লে কোণ কেটা সমান হোৱাৰ কোনো কথা নাহে বাহু কেটা সমান হলে ৰম্বাস যিকোনো দুটা সমকোণী ত্ৰিভুজ বুলি যদি তুমি ক'বলৈ যোৱা হয় নে নহয় মই চাই লওঁ চোৱা এটো আমি গম পালো সমকোণী ত্ৰিভুজ যদি বুলি ক'বলৈ যাওঁ সমকোণী ত্ৰিভুজ মানে যাৰ 90 ডিগ্ৰী কোণ সো তুমি যদি চোৱা এইটো এটা সমকোণী ত্ৰিভুজ কিয়নো ইয়াত তুমি দেখি পাইছা যে এই কোণটো হৈছে 90 ডিগ্ৰী এটো 90 ডিগ্ৰী মই এনেকৈ এটা ত্ৰিভুজ আঁকিব পাৰো এটো আৰু ইয়াতো তোমালোকে দেখি পাইছা যে এই কোণটো কিমান ডিগ্ৰী 90 ডিগ্ৰী ডেফিনেটলি এই ত্ৰিভুজ কিটা দেখিবলৈ সদৃশ স্যাৰ দেখিয়ে লগা নাই দেখিবলৈ একে লাগিব
কিন্তু তুমি যদি চোৱা এইটো বাৰু 90 ডিগ্ৰী বাকি ইয়াত এই কোণকেইটা ইকুৱেল হৈছে নে দেখিয়ে গম পাইছা সমান হোৱা নাই সো যদি সমকোণী ত্ৰিভুজ হয় সমান কোণীটো বেলেগ কিন্তু দেই সমান কোণী মানে সমবাহু কৈ আছো সমকোণী যদি হয় এটা কোণ 90 ডিগ্ৰী সো বাকি কিটা 90 ডিগ্ৰী চোৱা তুমি এনেকৈ ভাবিব পাৰা চোৱা মই এটা এক্সাম্পল দি দিওঁ তোমালোকক ধৰি লোৱা এইটো 90 ডিগ্ৰী আৰু বাকি কোণকেইটা সমান সমান মানে বাকি থাকিলে কিমান 90 ডিগ্ৰী 90 90 180 সো স্যাৰ 45 ডিগ্ৰী হ'ল এটো এটা ত্ৰিভুজ হ'ব পাৰে সো আৰু এটা মই ত্ৰিভুজ আঁকি দিলো আৰু এটা মই ত্ৰিভুজ আঁকি দিলো আৰু এটা ত্ৰিভুজ আঁকি দিলো কলো যে এটো 90 ডিগ্ৰী ঠিক আছে আৰু এটো হৈছে তোমাৰ 60 ডিগ্ৰী সো তুমি চোৱা 90 প্লাস 60 কিমান হ'ল 150 ডিগ্ৰী কিমান বাকি থাকিলে 30 ডিগ্ৰী এটো কিমান হৈ গ'ল 30 ডিগ্ৰী এটা তুমি কি সমান পাইছা নেকি 90 লগত 90 সমান 45 লগত 30 সমান নহয় 45 লগত 60 সমান নহয় গতিকে যিকোনো সমকোণী ত্ৰিভুজ তুমি ক'ব নোৱাৰা যে হি কি হ'ব সদৃশ হ'ব গতিকে তুমি ইয়াত কি ক'বা যে স্যাৰ a টো হ'ব নোৱাৰে b টো হ'ব নোৱাৰে এটা c টো চাব লাগে কৈছে যিকোনো দুটা সুষম পঞ্চভুজ এটা পঞ্চভুজ মানে পাঁচটা বাহু থাকিব লাগিব যিকোনো দুটা সুষম পঞ্চভুজ তাৰ মানে কি সুষম মানে কি যত প্ৰতিটো বাহুৱে সমান হ'ব এটো এটা পঞ্চভুজ যত পাঁচটা বাহু আছে আৰু তুমি ধৰি লোৱা যদিও দেখাত লগা নাই বাৰু তুমি ধৰি লোৱা যে প্ৰতিটো বাহুৱে সমান ধৰি লোৱা 5 cm 5 cm 5 cm 5 cm 5 cm আৰু এটা মই সুষম পঞ্চভুজ ললো এটা মই সুষম পঞ্চভুজ ললো যেটো হৈছে এটো 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 যত প্ৰতিটো বাহু 3 cm 3 cm 3 3 3 cm এটা যদি সুষম পঞ্চভুজ হয় তেতিয়াহলে তোমালোকে গম পাইছা যে ইয়াত যদি বৰ্গৰ নিচিনাকে যদি মই ইয়াত 5/3 লওঁ এটো 5/3 হ'ল আকৌ 5/3 5/3 5/3 5/3 তাৰ মানে তাহাঁতৰ অনুৰূপ বাহুৰ অনুপাত সমান হ'ব আৰু যদি তুমি সুষম পঞ্চভুজ হয় তেতিয়াহলে ইয়াত প্ৰতিটো কোণৰ মানো কি হ'ব সমান হ'ব ইয়াত প্ৰতিটো কোণৰ মান ইটোৰ হেতু কি হ'ব সমান হ'ব যদি সুষম পঞ্চভুজ হয় দুটাই মানি চলিব গতিকে মই কম যিকোনো সুষম পঞ্চভুজে সদৃশ হ'ব কেলে অনুৰূপ বাহুৰ অনুপাত একে হ'ব আৰু অনুৰূপ কোণবিলাক সমানেই হ'ব যদি হি সুষম পঞ্চভুজ হয় খতম লাষ্টটো কি আছে যিকোনো দুটা সমদ্বিবাহু ত্ৰিভুজ হ'বই নোৱাৰে চোৱা যদি মই কওঁ যিকোনো দুটা এটাকে কি গম পালা যে এটো নহয় এটো হয় সদৃশ হয় সমদ্বিবাহু ত্ৰিভুজ যিকোনো দুটা মই কলো এটো এটা ত্ৰিভুজ যত এই দুটা বাহু সমান এনেকে কওঁ হা এটো আৰু এটো এনেকে দেখালো ইয়াত এটো 6 cm এটো হৈছে 10 cm সাপোজ আৰু ইয়াত মই কলো যে এফালে এটো হৈছে তোমাৰ দুটা বাহুৱে সমান হ'ব লাগে কলো যে এটো 3 cm এটো 3 cm এটো সাপোজ তোমাৰ 8 cm কিয়নো তোমাৰ বস্তুটো মানি চলিছে নাই দুটা বাহু সমান হলে সমদ্বিবাহু এতিয়া তুমি যদি 6/3 কোৱা ইয়াত দুটা বাহু সমান ইয়াতো দুটা বাহু সমান ইউ সমদ্বিবাহু স্যাৰ 6/3 মানে 1/2 আকৌ 6/3 কৰা কিমান আহিব 1/2 কিন্তু তুমি যদি এটো 10/8 কৰা কি আহিব 10/8 কৰিলে যদি 2 ৰে কটাকটি কৰা 2 5 10 2 4 8 5/4 মিললে নে অনুৰূপ বাহুৰ অনুপাত সমান হ'ল নে নহল দুটা আছিল সমান থাৰ্ডটো কিন্তু নহল গতিকে যদি সমদ্বিবাহু ত্ৰিভুজ হয় যিকোনো সমদ্বিবাহু ত্ৰিভুজ সদৃশ সদায় হ'বই বুলি কথা আছে নেকি নহবও পাৰে সো এইটো আমি নিশ্চিতভাৱে ইটোৰ লগত হিটো সদৃশ বুলি ক'ব নোৱাৰো আৰু কিবা আছে নেকি এইটো হ'ব তোমালোকৰ লাষ্ট কোৱেশ্চন চোৱা এটো এটা আকৌ নতুন বুকখনৰ কোৱেশ্চন দেই তোমালোকে যদি চোৱা নিউ বুকখনৰ এটো এটা কোৱেশ্চন চাবা কি আছে যদি তলৰ উক্তিকেইটা মানে তলৰ উক্তিকেইটা বিবেচনা কৰা দুটা উক্তি দিয়া আছে কি দিয়া আছে চাবা হা যে যদি এটা ত্ৰিভুজৰ তিনিওডাল বাহু আন এটা ত্ৰিভুজৰ তিনিওডাল বাহুৰ সমান হয় তেন্তে ত্ৰিভুজ দুটা সৰ্বসম হ'ব যদি এনেকুৱা হয় যে এটা ত্ৰিভুজ এনেকুৱা তাৰ বাহুকেইটা ধৰি লোৱা 3 3 3 একেটা উদাহৰণে দি আছো বেলেগ এটা ধৰি লোৱা ত্ৰিভুজ আছে তাৰো বাহুকেইটাৰ মানে যেটো দৈৰ্ঘ্য 3 3 3 cm তেতিয়াহলে তাহাঁতি সৰ্বসম হ'বনে নহয় এতিয়া সৰ্বসম মানে কি এটা ত্ৰিভুজৰ ওপৰত যদি আনটো থৈ দিয়া কমপ্লিটলি ইটোৱে ইটোক ঢাকি দিব পাৰিব লাগিব এটো হ'বনে নহব ইয়াত অফ কোৰ্স স্যাৰ হ'ব যদি সমান সমান বাহুৰ যদি তাত যদি বাহুৰ দৈৰ্ঘ্যটো সমান সমান হয় তেতিয়াহলে অফ কোৰ্স আমি ক'ব পাৰিম যে ইয়েস এটো কিন্তু শুদ্ধ হয় এটো কাৰেক্ট হয় যে সৰ্বসম হ'ব পিছৰটো কি আছে চাও পিছৰটো কৈছে যদি এটা ত্ৰিভুজৰ তিনিটা কোণ আন এটা ত্ৰিভুজৰ তিনিটা কোণৰ সমমান হয় তেন্তে ত্ৰিভুজ দুটা সৰ্বসম সদৃশ কোৱা নাই কিন্তু সৰ্বসম যে যদি কোণ কেইটা সমান হয় ধৰি লোৱা মই কলো যে এটো এটা ডাঙৰ ত্ৰিভুজ এটো এটা সৰু ত্ৰিভুজ এটা দুইটা মই কলো যে সমবাহু ত্ৰিভুজ তেতিয়া হলে তোমালোকে জানা যে তাহাঁতৰ প্ৰতিটো কোণৰ মান কিমান হ'ব স্যাৰ 60 ডিগ্ৰী কে হ'ব প্ৰতিটো কোণৰ মান কিমান হ'ব 60 ডিগ্ৰী কে হ'ব
কিন্তু সেই বুলি দুটা ত্ৰিভুজ সমান হয় জানো গোটেইকেইটা যেনিবা 60 60 60 ডিগ্ৰী হ'ল কিন্তু কোনকেইটাহে সমান হ'ল আমাক কৈছে যে কি বুলি যে তিনিওটা কোণ যদি সমান হয় তেতিয়াহ'লে যদি সমমান হয় তাৰমানে সমান হয় তেতিয়াহ'লে সৰ্বসম হ'ব নেকি স্যাৰ একদম হ'ব নোৱাৰে সদৃশ হ'ব পাৰে কিন্তু সৰ্বসম সমান আকাৰৰ হ'ব নেকি নহয় কোনকেইটা সমান হ'লে নহয় গতিকে আমাৰ ইয়াত যিকেইটা আনসাৰ দিয়া আছে তাত কি আছে প্ৰথমটো কৈছে যে শুদ্ধ দ্বিতীয়টো অশুদ্ধ ইয়েস প্ৰথমটো ভুল হয় প্ৰথমটো আমাৰ প্ৰথমটো কাৰেক্ট হয় আৰু দ্বিতীয়টো কি হয় শুদ্ধ নহয় হেতু আমি শুদ্ধ বুলি গম পাই গৈছো আমাৰ অপচন 1 টো কাৰেক্ট হ'ব বাকিকিটা কি আছে চাই লোৱা যে 1 আৰু 2 দুইটাই অশুদ্ধ নহয় প্ৰথমটো শুদ্ধ কিয়নো বাহুৰ দৈৰ্ঘ্য যদি সমান হৈ যায় তেতিয়াহ'লে তাহাঁতি সৰ্বসম হ'ব সম্পূৰ্ণৰূপে দুইটা সমান হ'ব 1 আৰু 2 দুইটাই শুদ্ধ দুইটাটো শুদ্ধ নহয় আৰু প্ৰথমটো অশুদ্ধ পিছৰটো শুদ্ধ এনেকৈ দিয়া আছে গতিকে এইখিনি আমাৰ অপচন নহয় 1 নম্বৰটো আমাৰ শুদ্ধ উত্তৰ হ'ব হ'লনে ইয়াৰ পিছত আৰু কিবা আছে নেকি চাওচোন ইয়াতে আমাৰ এই তিনটা আমাৰ তোমালোকৰ উপপাদ্য কিটা হ'ল যে উদাহৰণ 6.1 ৰ যে যদি এডাল ৰেখা কোনো ত্ৰিভুজৰ সমান্তৰালকে টনা হয় এইখিনি আমাৰ নেক্সট ক্লাছত থাকিব গতিকে নেক্সট ক্লাছটো তোমালোকে মিছ নকৰিবা একদম বহুত বেছি ইম্পৰ্টেন্ট কুৱেশ্যন হ'ব পাৰে এইখিনি কুৱেশ্যন তোমালোকৰ এক্সামৰ বাবে সেকেন্ড চেপ্টাৰটো আৰু ভাল কথা যে তোমালোকৰ অকল 6.1 লাগিব এণ্ড 6.2 লাগিব এইকেইটা লাগিব সো ধুনীয়াকৈ আমি পঢ়িম খৰচি মাৰি পঢ়িম তোমালোকে ভিডিঅ'বিলাক যদি চাইছা তেতিয়াহ'লে বিলাই দিবলৈ নাপাহৰিবা তোমালোকৰ লগতে আৰু বেলেগ ষ্টুডেণ্ট সকলো উপকৃত হ'ব লাগে এই ক্লাছবিলাকৰ দ্বাৰা আৰু তোমালোকক মই যিকেইটা কুৱেশ্যন সুধিলোঁ সেই কুৱেশ্যন কেইটা খালি তোমালোকে কমেণ্ট ছেকশ্যনত জনাই ৰাখিবা থেংক ইউ ছ' মাছ আজিলৈ আমি ভিডিঅ'টো সামৰোঁ আৰু নতুন এটা ভিডিঅ'ত যিমান পাৰোঁ সোনকালে লগ পাম থেংক ইউ